ছাত্ৰসন্থা কেন্দ্ৰীয় বিশ্ববিদ্যালয় ভক্তি এবার সৰু বৰপেটা জিলা ছাত্ৰসন্থা উদ্যোগত শনিবাৰে ৰাইজৰ আদেশত হাউলি ছাত্ৰসন্থা সহযোগত হাউলিখন নিশ্চিত কৰিবলৈ আমি ইতিমধ্যে কৰিছোঁ আৰু আপোনালোকে আজি আমাৰ নিমন্ত্ৰণৰ আজি সংবাদমেলত উপস্থিত থকাৰ বাবে সকলোকে আমাৰ শ্ৰদ্ধা সাংবাদিক বন্ধুসকলে বৰপেটা জিলা ছাত্ৰসন্থাৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ হাউলীয়া বিশ্ববিদ্যালয় ছাত্ৰসন্থা আৰু সহযোগত শনিবাৰে ৰাইজৰ আদেশত সৰু বৰপেটা জিলা ছাত্ৰসন্থা উদ্যোগত অহাকালিৰ পৰা সৰু ছাত্ৰসন্থাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ভক্তি আমি অনুষ্ঠানটো আয়োজন কৰিম। সেই অনুষ্ঠানটো ইতিমধ্যে প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে আমাৰ আজি সংবাদমেলত আমাৰ সদৌ ছাত্ৰসন্থাৰ বিশ্ববিদ্যালয় ভক্তি উদ্বোধন সমিতিৰ সভাপতি মাননীয় মহানন্দ বাসু ডাঙৰীয়া উপস্থিত আছে আৰু আজি সংবাদমেলত বিস্তৃতভাৱে কাৰ্যসূচী সম্বোধন কৰিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। নমস্কাৰ প্ৰিয় সাংবাদিক বন্ধুসকল, যে আমাৰ 19 তাৰিখৰ পৰা কৃষ্ণ ৰাভা দিৱসৰ কাৰ্যসূচী আৰম্ভ হ'ব। 19 তাৰিখ ৰাতিপুৱা 9 বজাত মূল তোৰণ উন্মোচন, তাৰ ঠিক পিছতে 9:15 গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী তাৰ উন্মোচন। ইয়াৰ পিছত 9:30 পৰা অবিভক্ত বৰপেটা জিলা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ইয়াৰ প্ৰস্তুতি চলিছে। ঠিক একেধৰণে ইয়াৰ পিছত 1 বজাৰ পৰা সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা আৰু বিভিন্ন মহাবিদ্যালয়ৰ পৰা এই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকল যোগদান কৰিব। ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু তাৰ পিছত 2 বজাত বিয়লি 2 বজাত সদৌ অসম ভিত্তিক বিষ্ণু ৰাভাৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা। ইতিমধ্যে ইয়াৰ অডিশ্যন হৈ গৈছে আৰু আমাৰ 40গৰাকী আমাৰ প্ৰতিযোগীক নিৰ্বাচন কৰিছে আৰু 2 বজাৰ পৰা এই প্ৰতিযোগীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ পিছত সন্ধিয়া 7 বজাত সাংস্কৃতিক অনুষ্ঠান আছে। 20 জুন শনিবাৰ সেইদিনাখন আমাৰ ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন হ'ব আৰু উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত উৎপল শৰ্মা ডাঙৰীয়াই। ইয়াৰ পিছত 10:30 শ্বহীদ তৰ্পণ। ইয়াত মুখ্য দৰ্শক হিচাপে থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। 11 বজাত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু মাল্যাৰ্পক হিচাপে থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মুখ্য উপদেষ্টা সদৌ অসম ছাত্ৰ সন্থা। তাৰ পিছতে আৰম্ভ হ'ব জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা। এই দুটা কাৰ্যসূচী একেলগে চলি থাকিব। মাজে মাজে আমাৰ সাংস্কৃতিক সমাৰোহ কাৰ্যসূচী চলিব আৰু সভাৰ কামো চলি থাকিব। আৰু এই সভাত সভাপতিত্ব কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আৰু এই সভাত উদ্বোধন কৰিব আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক ধনৱতী ডেকা মহোদয়। ইয়াৰ পিছত ইয়াত আমাৰ মুকলি সভা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বৰপেটাৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ মহন্ত বাপদেৱে।